অসম জাতীয় পৰিষদৰ যি আদৰ্শ আমাৰ যি নীতি আৰু যি জাতীয় লক্ষ্য তাৰ প্ৰতি আস্থা ৰাখি অসমৰ অধিকাৰ প্ৰতিষ্ঠাৰ যি জাতীয়তাবাদী সংগ্ৰাম এইখনক শক্তিশালী আৰু সুদৃঢ় কৰিবৰ কাৰণে আজি কেইবাটাও ৰাজনৈতিক দলৰ বিভিন্ন নেতা কৰ্মকৰ্তা আৰু বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ প্ৰাক্তন বিষয়ববীয়া কৰ্মকৰ্তাই অসম জাতীয় পৰিষদত যোগদান কৰিছে। তেখেতসকলক আমি উষ্ম আদৰণি জনাইছোঁ আৰু ক'ব খুজিছোঁ অসমৰ জাতীয়তাবাদৰ ৰাজনৈতিক যিখন সংগ্ৰাম এখন শক্তিশালী আৰু দৃঢ় কৰিবৰ কাৰণে আমাৰ অধিকাৰ ৰক্ষা কৰিবৰ কাৰণে আমাৰ মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা আমাৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে আমি যি সংগ্ৰামৰ আৰম্ভণি কৰিছোঁ এই সংগ্ৰামক অধিক শক্তিশালী আৰু দৃঢ় কৰিবৰ কাৰণে সকলোৱে যাতে আহি থাকিব লগা দিনসমূহত সকলোৱে কাম কাজত অংশগ্ৰহণ কৰে আৰু অসমৰ প্ৰতি ঘৰ গাঁৱৰ মানুহৰ মাজলৈ গাঁৱে গাঁৱে প্ৰান্তে প্ৰান্তে জাতীয়তাবাদৰ স্বাভিমানী চেতনাক যাতে আগবঢ়াই লৈ যায় আৰু যি জাতীয় সংকট আহিছে আমাৰ যিবোৰ মৌলিক সমস্যাই অসমৰ সমাজ আৰু জাতীয় জীৱনক আচ্ছন্ন কৰিছে সেইবোৰৰ বিৰুদ্ধে সংগ্ৰাম কৰি ৰাজনৈতিক চেতনা জাতীয়তাবাদী চেতনা শক্তিশালী কৰি গঢ়ি তুলিব লাগিব। তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ।